শিৱসাগৰ জিলাৰ অনুসূচিত ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কৈবত্য মহিলা সভাৰ সহযোগত আজি আমি ৪৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো। 12 দিনৰ পূৰ্বে SK আগৰৱালাৰ SK পেট্ৰজি লীগৰ পৰা গেছ নিৰ্গত হোৱাৰ ফলত শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণ হোৱা আজি 12 দিন পাৰ কৰিলে। তাৰ পিছতো সেই কৃষ্ণ আগৰৱালাই আজি পৰ্যন্ত কিন্তু কোনো দলে ক্ষতিপূৰণ দিয়া এটা স্পষ্টীকৰণ নিদিলে মিডিয়াৰ আগত। তেখেতে যি সময়ত ONGCয়ে কাইটিয়া বান্ধি দিয়ে সেই কাইটিয়াসকল অন্তৰ্ভুক্ত হ'ব পাৰে, চুৰ কৃষ্ণ আগৰৱালাৰ নিচিনা মানুহে অন্তৰ্ভুক্ত হ'ব পাৰে। ONGCয়ে সেনুক দেখি দুৱাৰ মৰা, সেনুক দেখি ৰন্ধা মৰা এই মানুহসকলক জীয়াটো যোগাইছে, ৰাতি শুব নোৱাৰে, মাথাৰ বিকৃতি ঘটা নিচিনা হৈছে, শ্বাসজনিত ৰোগত দুজনকৈ মানুহৰ মৃত্যু হৈছে। তাৰ পিছতো কিন্তু ONGCয়ে সেনুক দেখি ৰন্ধা মৰা, সেনুক দেখি দুৱাৰ মৰা নীতি আদৰ্শ গ্ৰহণ কৰিছে। জিলা প্ৰশাসনে সীমা নিৰ্ধাৰণ কৰিছে, শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণৰ সীমা নিৰ্ধাৰণ কৰিছে, তাৰ পৰা অকল সুৰক্ষা কৃষ্ণ আগৰৱালা ONGCক দিছে। এই ৪৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বিতীয় পাৰে থকা ৰাইজক ক্ষতিপূৰণ দিছে, বাহিৰ পাৰে থকা ৰাইজক দিয়া নাই। 400 মিটাৰ দূৰত থকা ভাটিবনগাঁৱত এটা ফুটা কৰি দিয়া নাই। কলিয়াঘাট পথলিয়ালত থকা জিজেছৰ পৰা গেছৰ পাইপ নিৰ্গত হৈ মানুহ আহত হ'ল। আজি 2টা বছৰ ONGCয়ে ক্ষতিপূৰণ দিব পৰা নাই। ৰাধিকা নগৰত তেলৰ পাইপ ফুটি নদী সদৃশ হৈ গ'ল। ONGCয়ে তেতিয়া ঠগ প্ৰবঞ্চনা, অকল জিলা প্ৰশাসনৰ সুবিধা লৈ ONGCয়ে সদায় মানুহক ঠগ প্ৰবঞ্চনা কৰি আছে। এইবাৰ কিন্তু খালি নাযায়। আমি 3 দিন সময় দিছো, 16টা দাবী দিছো। এই 16টা দাবীৰ ভিতৰত যদি 3 দিনৰ ভিতৰত যদি প্ৰশাসনে কোনো ধৰণৰ যদি যোগ্য প্ৰত্যুত্তৰ নিদিয়ে তেন্তে আমি ONGCৰ মুখত ধৰ্ণা দিম। ONGCয়ে নিজকে মহাৰত্ন কয়, নিজকে নৱৰত্ন কয়। CSR ফাণ্ডৰ পৰা প্ৰতি বছৰ 21 কোটি টকা শিতানৰ পৰা ধন ওলাই যায়, কিন্তু এই RDS ৰুদ্ৰসাগৰ ফিল্ড বুলি ক'লে অনুসূচিত জাতি অৰ্ধঘোষিত অঞ্চলত অনুসূচিত জাতি মানে বুকুত ৰিক বালি জীয়াই থকাৰ পিছতো এটা শিতানৰ কাম নকৰে ONGC মহা প্ৰবঞ্চক। আৰু ONGCয়ে ঠগবাজ কৰি নীতি আদৰ্শলৈ প্ৰশাসনক ব্যৱহাৰ কৰি পেলাই ONGCয়ে সদায় সুবিধা আদায় কৰি আছে। আজি কিয় জিলা প্ৰশাসন নিমাত, আজি কিয় অসম চৰকাৰ নিমাত, কিয় কৃষ্ণ আগৰৱালাৰ এগেইনষ্টত তদন্ত ঘোষণা কৰিব পৰা নাই? অতি শীঘ্ৰে যদি তদন্ত ঘোষণা নকৰে এই আন্দোলনৰ কিন্তু ভয়াৱহতা কোনেও ৰাখিব নোৱাৰিব।